পুৰা এক সপ্তাহ ল'ৰাৰ লগত লাগি থাকোঁতে এইবিলাক চকু দিব পৰাই নাছিলোঁ আৰু আজি ফাইনেলি গোবৰ মাটি চাটি আনি সেইবিলাক ঠিক ঠাক কৰিলোঁ আৰু দেখাওঁ দেই এইবিলাক দেখিছেনে এনেকৈ ঠিক কৰিছোঁ। এইবিলাক ছাগলী গোবৰ আনিছোঁ আৰু চাওকচোন সি মেডিকেলত মানে যেতিয়া এক্সিডেণ্টটো হৈছিলে তাৰ আগে আগে এজোপা মই ৰঙালাও দিছিলোঁ, কিন্তু এতিয়া ৰঙালাও আগবিলাক এনেকৈ আহিছে আৰু এইফালে এয়া দিছিলোঁ ভোট জলকীয়া আৰু এনেকৈ এতিয়া লহপহকৈ বাঢ়িছে। আজি অলপ লাগি দিলোঁ বুজিছে। আৰু এজোপা গছ চিনি পাইছেনে? এজোপা ইনচুলিন পাত হয় দেই, দেখাই দিছোঁ চাওক। এইজোপা চুগাৰত বহুত ভাল। বৰষুণ পাই একদম সুন্দৰ হৈ উঠিছে। তগৰ ফুল তগৰ। আজি যিহেতু আছিল দেওবাৰ আৰু এই দেওবাৰৰ দিনটোতে কিছুমান কাম কৰিবলৈ ল'লোঁ। কাৰণ কিয় জানেনে? ল'ৰাটো মোৰ সুস্থ হৈ উঠিছে, এতিয়া নিজে মানে কি হৈছে উঠিব পৰা হৈছে, লেট্ৰিনত যাব পৰা হৈছে। সেইটো কাৰণে মনটোও ভাল লাগিছে আৰু ভাবিছোঁ এনেকৈ থাকিলে নহ'বই নহয় জানো। ঘৰৰো এইবিলাক বাৰীৰ শাক পাচলিৰ পৰা আদি কৰি এইবিলাক চাফ চিকুণ কৰিব লাগিব। কাৰণ আমি নিজৰ কাম নিজে কৰোঁ, কোনো কামলা খটুৱাই নকৰাওঁ। বোলে মতা মানুহৰ কাম সেইবিলাক আমি তেনেকৈ কামত লগাওঁ, তাৰ বাদে আমাৰ নিজৰ কাম নিজে কৰোঁ। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকক মই কওঁ, দুজনীমান হিজৰা হিজৰীয়ে এনেকুৱা ফাল্টু ফাল্টু কমেণ্ট কৰিছে মোৰ ল'ৰাটোক লৈ। মই আপোনালোকক কওঁ শুনক, আপোনালোকৰ আশীৰ্বাদত মোৰ ল'ৰাটো সম্পূৰ্ণ সুস্থ হৈ উঠিছে আৰু সি এতিয়া নিজে লেট্ৰিনত যাব পাৰে, নিজে বাহিৰ ভিতৰ কৰি থাকিব পাৰে। যি কি নহওক আৰু সেই ল'ৰাটোক লৈ পেলাই কেইজনীমান হিজৰা হিজৰীয়ে এনেকুৱা ফাল্টু কমেণ্ট কৰি আছে। তেওঁলোক মোক কৈছে কি মোৰ বোলে এইবিলাক কৰ্মফল, মই বোলে গৰিমা গাৰ্গক কথা কোৱাৰ কাৰণে বোলে এইবিলাক হৈছে বুলি। সেই জধা মূৰ্খ মোৰ গোচ এলেকাখিনিক মই কৈছোঁ, তেওঁলোকৰ 7 জনম লাগিব মোৰ সমান হ'বলৈ বা মোৰ ল'ৰাৰ সমান হ'বলৈ। আৰু সেই ল'ৰাটো, যিটো ল'ৰাক নেকি তহঁতে লৈ পেলাই হাঁহিছ, মই আশা কৰোঁ, ময়ো আশীৰ্বাদ দিছোঁ তহঁতৰ লগতো যাতে তেনেকুৱা হওক। এনেকুৱা কথা ক'ব নাপায়, কিন্তু তহঁতে মোক যেনেকৈ হাঁহিছ মই তহঁতক আশীৰ্বাদ দিছোঁ তেনেকুৱা যাতে তহঁতৰ লগতো হওক। কিন্তু মোৰ ল'ৰাটো বাচিলে, গাড়ীখন চালে মোৰ ল'ৰা যে বাচিব সেইটো আশাও কৰা নাছিলোঁ, কিন্তু ভগৱান আছে ন, ভগৱানে ৰক্ষা কৰিলে। কিন্তু তহঁতৰ লগত সেইটো কেতিয়াও নহ'ব, এয়া মই মাক হিচাপে তহঁতক আশীৰ্বাদ দিছোঁ। আৰু বহুত আছে বন্ধু বান্ধৱীসকল, মই এতিয়া কওঁ শুনকচোন। যিসকলে মোক মানে সেই বেয়া বেয়া কমেণ্ট কৰিছে, মই বোলে গৰিমা গাৰ্গক কথা কোৱাৰ কাৰণেহে মোৰ তেনেকুৱা হৈছে বুলি কৈছে, মই এতিয়া আপোনালোকক কওঁ শুনক। যি নেকি অন্ধ চোৱা চেলেকা, গৰিমা গাৰ্গৰ চাগে গু খাবলৈ পায়, সেইটো কাৰণে তেনেকৈ চিঞৰি থাকে। আৰু আমাক কাৰো খাবলৈও নাই, আমাক মানে কাৰো হেৰি কৰিবলৈও নাই, কাৰো হৈ পেলাই মানে অন্ধভক্ত হ'বলৈও নাই। যিটো দেখিম সেইটো আমি কমেই। এতিয়া মই কওঁ শুনক, কালি পৰহি আপোনালোকে সকলোৱে গম পায়, সোণাপুৰে হওক বা চবতে নহওক কিয়, বতাহ ধুমুহা হ'লে কাৰেণ্টটো মানুহৰ যায়েই নহয় জানো। কিন্তু জুবিন ক্ষেত্ৰ হ'ল বেলেগ। আমাৰ এইবিলাক ঘৰৰ কাৰেণ্ট যায়, কিবা যায়, সেইবিলাক বেলেগ কথা। কিন্তু জুবিন ক্ষেত্ৰৰ কাৰেণ্ট গ'লেও তাত কি কৰিব লাগিছিলে? জেনেৰেটৰৰ ব্যৱস্থা কৰিব লাগিছিলে। সেই অন্ধভক্তসকলক কৈছোঁ এতিয়া মই, গৰিমা গাৰ্গে তাত দিনে নিশাই যায়, তাত বহুত পইচা পাতি উঠে আৰু সেই পইচা পাতি কি কৰে, সন্ধিয়া সময়ত গৈ যায়, গভৰ্ণমেণ্টৰ মানুহ যায়, গৈ পেলাই কি কৰে, সেই পইচা পাতিখিনি উঠাই লৈ গুচি আহে। কিন্তু মই এতিয়া কওঁ শুনক, তেওঁ ধৰ্মপত্নী, জুবিনৰ সেই ধৰ্মপত্নীগৰাকী খুব যে একেবাৰে মানে দেখাই, কিছুমান দেখাই যে তাত গৈ যে দেখাই, মাজ ৰাতি আহি গ'ল গৰিমা বৌ বুলি যে তহঁতে ক, সেই অন্ধসকলক কৈছোঁ। কিয় তেহেঁতৰ চকুত নপৰে? তেহেঁতে কি অনুৰোধ কৰিব নোৱাৰে যে আমি জেনেৰেটৰ এটা কিনি দিওঁ, কাৰেণ্ট নোহোৱা অৱস্থাটো যাতে এই জেগাখিনি কি হয়, পোহৰ হৈ থাকে? সেইটো তহঁতে ক'ব নোৱাৰ বা সেইটো কি নেদেখে নেকি? আৰু তেনেকুৱা কথা কিছুমান যেতিয়া মই আঙুলিয়াই দিম, তেতিয়া তহঁতৰ কি গাত লাগে? তাৰপিছত তহঁতে আহি মোক কি কহি, এই তোৰ ল'ৰাটো এনেকুৱা হৈছে, তোৰ ল'ৰাটো তেনেকুৱা হৈছে, তেনেকৈ ক। যদি তহঁতৰ মই ওচৰত পালোঁ হয়, যিকেইটাই তেনেকুৱা কমেণ্ট কৰিছ, তহঁতক যদি মই ওচৰত পালোঁ হয়, সঁচাকৈ কৈছোঁ তহঁতক মুখত মই থিয়ই মুতি দিলোঁ হয়, গম পাইছনে নাই? কিন্তু তহঁতেতো আহিবতো নোৱাৰ, ধোঁৰাৰ সাপৰ ফুচফুচনিয়ে বেছি। তহঁতে আঁতৰৰ পৰা ফুচফুচাই থাকিব পাৰিবি, কিন্তু ওচৰত আহি নোৱাৰহি। গতিকে বন্ধু বান্ধৱীসকল,
যি নেকি পৰিস্থিতি এতিয়া জুবিন সমাধি ক্ষেত্ৰত সৃষ্টি হৈছে, সেইবিলাক অকল কিয় চৰকাৰলৈকে হাত পাতি থাকিব লাগে? কিয় নিজৰ কি টকা পইচা নাই নেকি? অ'ত বোলে নাৰ্চাৰী, ত'ত বোলে বুটিক, ত'ত বোলে বৃন্দাবন মাৰ্কেট, ক'ত বোলে কি কত কি যে প্ৰপাৰ্টি আছে, কিয় তহঁতে জেনেৰেটৰ এটা ঠিক কৰি দিব নোৱাৰ? অকল চৰকাৰনো কি একেবাৰে হেৰিটো লাগিছে যে একো কাম বন নাইকিয়া সেইখিনিতে লাগি থাকিব? কিয় তহঁতে কিয় নোৱাৰ? তহঁতে যদি নোৱাৰ, তহঁতে ইমান কোটি কোটি টকা পোৱাৰ পিছতো যদি তহঁতে নোৱাৰ, তেন্তে হ'লে কৈ দিয়ক বোলে ৰাইজসকল আপোনালোকে জেনেৰেটৰ এটা ব্যৱস্থা কৰি দিয়ক, অন্ততঃ জুবিন সমাধি ক্ষেত্ৰখন পোহৰ হৈ থাকক। সেইটো কিন্তু ক'ব নোৱাৰ। আৰু গু চেলেকাকেইটাই কি কৰহি, আহি পেলাই হোৱাই নোহোৱাই কমেণ্ট কৰহি। বাৰু যি কি নহওক বন্ধু বান্ধৱীসকল, এই যুৱককেইজন যি নেকি কালি 11টা বজাত আহিছিলে জুবিন সমাধি ক্ষেত্ৰত, আৰু অহাৰ পিছত তেওঁলোকৰ লগত যি অভাৱনীয় পৰিস্থিতি সৃষ্টি হ'ল, সঁচাকৈয়ে বহুত একদম দুখিত। আৰু কিছুমান অন্ধভক্ত থাকে, জুবিন অন্ধভক্ত যে, সেই জুবিন অন্ধভক্তসকলে কিন্তু কেতিয়াও সেই জেগাখিনি উন্নতি হোৱাটো নিবিচাৰে। আৰু তেওঁলোকে কি কৰে, এই চোৱা চেলেকা সেয়া কোন মাইকীয়ে কি ভিডিঅ' বনাইছে, কোন মাইকীয়ে কাক গাত কি দুখ দিছে, সেইখিনি তেওঁলোকৰ মানে নজৰত থাকে। গতিকে কালি কি পৰিস্থিতি সৃষ্টি হ'ল আপোনালোকে চাওক। এয়া আমি জুবিন ক্ষেত্ৰত মোটামুটি 11:41 আছো। এয়া লাইন গৈছে, তেওঁলোকে লাইট দিব পৰা নাই। এয়া অৱস্থা হ'ল জুবিন ক্ষেত্ৰত। এয়া হ'ল জুবিন ক্ষেত্ৰৰ অৱস্থা। আজি মই সুধো দাদাটো জেনেৰেটৰটো আছে নেকি? আছে, চলাই দিয়ক। তেল নাই। জুবিন ক্ষেত্ৰৰ বাবে, জুবিনৰ বাবে তেল নাই। এয়া আমি য'ত আহি পাইছো। জুবিনদাই বেলেগক দান দিয়ে, ইয়াতকেও লাজৰ বিষয় আমাৰ বাবে একো হ'ব নোৱাৰে। আচলতে জুবিন ক্ষেত্ৰত পেট্ৰল নাই, জেনেৰেটৰ ডিজেল নাই। মই সুধিলো জেনেৰেটৰ আছে তাকে, আচ্ছা আচ্ছা তেল নাই বোলে। জুবিনদাই কিমান দুখীয়া আছিল জানো? তাকেতো জুবিনে গোটেই অসমখনৰ কাৰণে আমাক কত কি কৰি থৈ গুচি গ'ল। তেলৰ কাৰণে চবে পইচা দি যায়। বাবা বেলেগে দিয়ে, ইয়াতে পইচাৰ ওপৰত পইচা দি থৈ গৈছে মানুহে। মই দেখাই দিছো, আপুনি এক ছেকেণ্ড আপুনি হেৰি কৰক। ইয়াতে পইচাৰ ওপৰত পইচা ইয়াতে আছে, কিন্তু জুবিন ক্ষেত্ৰত দিবৰ কাৰণে আমাৰ জেনেৰেটৰত লাইন নাই বা তেল নাই। ইয়াতকেও লাজৰ কথা আৰু হ'ব নোৱাৰে। ইয়াতকেও জুবিনদাৰ ক্ষেত্ৰত এটা মই কৈছো, হয় জেনেৰেটৰ আছে, কিবা আছে, তেল নাই, কিবা নাই, কোনে দিয়া নাই? চৰকাৰে হয় দিয়া নাই ন? এইবিলাক বাদ দিয়া। হেমন্তক ক'ব লাগে। হয় যদি তেল নাই, তেলটো মই দিওঁ, হয় দি পিনে আমি চাব আহিছো আজি। কিমান টকা লাগে আপোনাক? আপুনি এটা কাম কৰক, মই আপোনাক 1000 টকা এটা দি আছো। কি বেয়া হৈছে আপুনি? নহয়, এই মাত্ৰ কি বেয়া হৈছে আমি চাম। নহয়, সেইটো কোৱা নাই। মই আপুনি ফাৰ্ষ্ট টাইম ক'লে যে কি কয় জেনেৰেটৰটো মানুহ আছে নাই, লাইনমেন আছে নাই? ইমানেই বেয়া কাম কৰিছে জুবিনদাৰ ক্ষেত্ৰত, মানে ইমানেই বেয়া কাম কৰিছে, অৱহেলা কৰিছে মানে কিয় হেমন্ত অৱহেলা কৰিছে। সেইকাৰণে মই কৈছো গৰিমাৰ পৰা ওলাই আহিব লাগে। মা কৈছো, মই কৈছো গৰিমাৰ পৰা ওলাই আহিব লাগে। জেনেৰেটৰ ভিতৰতো নালাগে, গৰিমাৰ পৰা ওলাই আহিব লাগে। মই কৈছো ভিতৰত নাই, জুবিন ওলাই আহে, আমি ওলাই আহো। গৰিমাৰ পৰা ওলাই আহিব লাগে, আমি কথা পাতিম। এই ইমান অৱহেলা, লাইন নাই, কিবা নাই, জুবিনদাৰ এখন লাইট নাই, এটা ফটো লাইট নাই। লাইটক কৰি দে, গম পাবি। এই দাদাজনক সুধিলো মই, কি কাম কৰিছে তাক নেদেখাবা। বাকী জেনেৰেটাৰ আনিছে, একো লাভ নাই।
আরে কি কৰিছে চৰকাৰে কি কৰিছে চৰকাৰে কি কৰিছে চৰকাৰে কি কৰিছে চৰকাৰৰ বস্তু লাগে ন আমাক চৰকাৰে কি কৰিছে চৰকাৰৰ বস্তু আমাক লাগে চৰকাৰৰ বস্তু আমাক লাগে জেনেৰেটৰ বেয়া হলে তুমি কি কৰিবা আরে তেল আনি দিছো আমি কিবা আনি দিছো কামে নকৰে নাই আচলতে সেয়াই যে জুবিন ক্ষেত্ৰত জুবিন গাৰ্গৰ মৃত্যুৰ পিছত গোটেই ৰাজনৈতিক ক্ষেত্ৰখনত এটা হয় গোটেই এটা পথ পৰিৱৰ্তন হৈছে আৰু এই অৱস্থা যে ভূপেন হাজৰিকাৰ পিছত যিগৰাকী ব্যক্তিয়ে গোটেই অসমখনক বান্ধি ৰাখিছিল সেই ব্যক্তিগৰাকীৰ আজি অৱস্থা এই যে এবাৰ লাইন যোৱাৰ পিছত গোটেই পৰিৱেশটো অন্ধকাৰ আপোনালোকক দেখাই আছো মই এই অৱস্থা গোটেই আন্ধাৰ আপোনালোকে একো দেখা নাপাব এই অৱস্থা এইটো হ'ল অৱস্থা মই গোটেই দেখাইছো হয় গোটেই একো দেখা নাপায় এইটো হ'ল অৱস্থা আর বেলেগ মানুষ নাই আমি গোটেই পৰিৱেশটো গোটেই পৰিৱেশটো দেখাবলৈ আমি গোটেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম অকল এইটোৱেই নহয় যে এইখিনিতে ইয়াৰে আগতো গোটেই মই আগলৈকে যাই আছো ইয়াতে বিভিন্ন অনুৰাগীয়ে ইয়াতে গান গাই আছে বিভিন্ন অনুৰাগী ইয়াতে পৰিৱেশন কৰি আছে বিভিন্ন অনুৰাগীয়ে আপোনালোকে চাব পাৰিব ইয়াতে আছে ইয়াতে বিভিন্ন অনুৰাগী ইয়াতে আছে আপোনালোকে দেখা পাব পাৰিব আপোনালোকক সুধিব খুজিছো যে এটা লাইন যোৱাৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ গোটেই লাইট অফ হৈ গৈছে কি ক'ব ইয়াৰ বিষয়ে এইটো আমাৰ প্ৰশাসনৰ বহুত ডাঙৰ ভুল এটা আছে আৰু এইখিনি জেগা আমি ৰমক কৰি ৰাখিব লাগে কাৰণ আমাৰ জুবিন দা এটা আমাৰ হিয়াৰ আমঠু জুবিন দাৰ জেগাত যদি এনেকৈ লাইন বহুত টাইমলৈকে যায় এইটো বহুত কষ্টৰে কথা আমাৰ অসমীয়া মানুহৰ কাৰণে লাইটটো অন্তত এটলিষ্ট ইয়াতে জেনেৰেটৰৰ এটা চাপ্লাই থাকিব লাগিছিল সেইটো মই বিচাৰোঁ আৰু মোৰ ফালৰ পৰা এয়া গোটেই অনুৰাগীখিনি ইয়াতে আছে কিন্তু উপায় নাই ইয়াতে লাইন নাই ইয়াতে অন্ধকাৰ গোটেই অৱস্থাখিনি আপুনি কি ক'ব জুবিন দা মোৰ কাৰণে মোৰ সদায় মানে জুবিন দাৰ মই আজি মানে 6 মাহ হৈ গ'ল জুবিন জাষ্টিছ পোৱা নাই মই জুবিন দাৰ চৰকাৰক এটা অনুৰোধ কৰোঁ যে জুবিন দা জাষ্টিছ থেংক ইউ এয়া জুবিনৰ সমাধি ক্ষেত্ৰৰ এই অৱস্থা এবাৰ লাইন যাওঁতে তো ইয়াতকৈ লাজৰ কথা আৰু ইয়াতকৈ বিষাদৰ কথা একো হ'ব নোৱাৰে আচলতে আমি যিটো জেনেৰেটৰৰ ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি আমি কথাখিনি ভাবিছিলোঁ আমি তেল দিম বুলি ভাবিছিলোঁ সেই জেনেৰেটৰটো একচুৱেলি অফ এইটো এতিয়া আপোনাক দেখাইছোঁ এই জেনেৰেটৰটো একচুৱেলি অফ কিন্তু সেইটো হিচাপত আমি এতিয়া ক'ত তেল দিম ক'ত খেই দিম আমি ভাবি পোৱা নাই তাকেই আমি তেওঁ অলৰেডি কৈছে যে যিখিনি পইচা লাগে তেলৰ কাৰণে সেইখিনি দিব কিন্তু এই জেনেৰেটৰটো এনে ৰাখি থৈ দিয়া হৈছে ইয়াতে এনে অফ কৰি থৈ দিয়া হৈছে আৰু জুবিন ক্ষেত্ৰ চাওক একচুৱেলি ইয়াৰ পৰা দেখাই নাপায় আমাৰ কেমেৰাই আবদ্ধ কৰিবই নোৱাৰে যিমানেই আপোনালোকে ফ্লেছ নজ্বলাক যিমানেই আপোনালোকে লাইট নজ্বলাক আপোনালোকে দেখা পাব নোৱাৰে যে জুবিন ক্ষেত্ৰৰ অৱস্থা এই চ' ইয়াতকে লাজৰ বিষয় হ'ব নোৱাৰে আজি বৰষুণৰ দুটোপাল নপৰতে যিটো নাটক কৰিছে মানে কেনেকুৱা আমাক কিন্তু মানে 9,000 টকা এটা দি পিনে যিখিনি
পিটিশ্যনটো কৰি ল'লে আমি তুমি 50 টকা দিবা নে 10 টকা হ'লে দিবা গম পাব এতিয়া আমি আহিলো চাবলৈ 10 টকা দিলে কিমান টকা যাব তেল মনত বহুত কষ্ট গ'ল এইটো নিজে কৰিছে নিজে বন্ধ কৰিছে তুমি দেখুৱাই হয় মই নিজে ক'লো যে ইহঁতে ক'লে এইটো তাকে জেনেৰেটাৰ আছে বোলে বন্ধ কৰা লাইন কথা যে ক'লো 1000 টকা মই দি দিওঁ তেলটো মই আনি দিওঁ সেই অৱস্থা চাই লওঁ ভালকে নিজে বন্ধ সেইটো এনে পৰি থৈ দিছে পেলাই থৈ দিলে হয় তাকে গান বজাই আছে ইহঁতে আকৌ আমাক কয় হয় তোমালোকে ক'ৰ পৰা আহিছা এইবিলাক কৰি পিনে লাভ নাই বোলে হয় ক'বা কি এতিয়া কিবা এটা কম নহয় এতিয়া কিবা এটা কম হাজিৰা লাগি যাব বেয়া হ'ব মানে ইয়াতকে লাজৰ কথা আচলতে কি ক'ম যে যিগৰাকী শিল্পীৰ বাবে আজিৰ অলমষ্ট যিগৰাকী শিল্পীৰ আদৰ্শ লৈ বা যিগৰাকী শিল্পীৰ গান শুনি অলমষ্ট গোটেই অসমৰ আজিৰ সময়ৰ শিল্পীসকলে গান গাবলৈ শিকিছে গান গাবলৈ আদৰ্শ পাইছে গান গাবৰ অনুপ্ৰেৰণা পাইছে সেইগৰাকী শিল্পীৰ অৱস্থা আজি এনেকুৱা এটোপাল বৰষুণ নপৰতে আমি নিজে বাহিৰত আছো বৰষুণ পৰাই নাই সেইটো কৈছো মই বৰষুণ পৰাই নাই দুটোপাল বৰষুণ পৰতে লাইট অফ হৈ যায় আৰু তাকেই সেইটো ন্যায় ৰাজ্যৰ ন্যায় নেকি এইটো হেমন্তৰ এইটো কি ন্যায় জুবিন ক্ষেত্ৰত যিটো আন্ধাৰ কৰি দিলে কি এইটো ন্যায় থাকিলে নেকি একো নাই এইটো চব মানুহ আছে চব ইমান মানুহ আছে ইমান মানুহ থকাৰ পিছত আন্ধাৰ কৰি দিয়ে জুবিনৰ ক্ষেত্ৰত আহি পিনে আমি যদি কিবা এটা যদি প্ৰব্লেম কৰি দিওঁ সিহঁতে ক'ব যে আমি কংগ্ৰেছৰ দালাল আমিতো কংগ্ৰেছৰ নহয় আমি কংগ্ৰেছৰ ডাইৰেক্ট ডিউটিয়ে গৈছে আমি জুবিনক চাবলৈ আহিছিলো লাইট আছিলে আমি অহাৰ কাৰণে আমি যে গোটেইটা ডেকা ল'ৰা অহাৰ কাৰণে লাইটটো গ'ল লাইটটো খেদাই দিলে সিহঁতে ক'লে যে ফাৰ্ষ্ট টাইম তেল নাই মই যে ক'লো 1000 টকা এটা দি দিওঁ মই তেলটো দি দিওঁ আমি জুবিনক আমি যে ভালকে চাওঁ ইহঁতে লাষ্টত ক'লে যে কি বেটাৰী লাগে যেনেদৰে বেটাৰী থাকে জানো তুমি কৈছা থাকে জানো হয় সেয়াই আচলতে থাকে জানো বেটাৰী থাকে জানো ইয়াতকে লাজৰ বিষয় হ'ব নোৱাৰে আচলতে থাকে জানো বেটাৰী ভিডিঅ'টো অকণমান দীঘল হ'ল তথাপিও কিন্তু আপোনালোকে চাগে নিশ্চয় সেই যুৱককেইজনৰ কথা বতৰাখিনি শুনাৰ পিছত আপোনালোকে নিজে কওকচোন ৰুণজুনে কোৱা কথাখিনি বাৰু মিছা নেকি গতিকে বন্ধু বান্ধৱীসকল এইখিনি আছিলে মোৰ মনৰ ক'বলগীয়া আৰু সদৌ শেষত কৈছোঁ যিসকলে মোক সুন্দৰ কমেণ্ট কৰে তেওঁলোকক মই কেতিয়াও বেয়া কথা নকওঁ আৰু যিসকলে এইকেইদিন দেখিছোঁ মই কেইটামান বহুত বেয়া কমেণ্ট আহি আছে আৰু সেইকেইটাকহে কৈছোঁ তহঁতক আকৌ এবাৰ শেষত কৈছোঁ তহঁতক যদি মই ওচৰত পাওঁ মই থিয়ই মুতি দিম তহঁতৰ মুখত গতিকে বন্ধু বান্ধৱীসকল আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই